কি হৈছিল মানে এইটো আমাৰ ২ নং ৰামপুৰ গাঁৱত এইটো অৰঞ্জন বসুমতাৰী তেখেতে সকলো ৰাইজক মানে প্ৰাৰ্থনা কৰিবলৈ মাতিছিলে। নিজৰ ঘৰত বাথৌ মন্দিৰ আছে, তাত আমি সকলোৱে ভালকৈ প্ৰাৰ্থনা কৰিলোঁ সকলোৱে। তাৰপিছত প্ৰাৰ্থনা কৰাৰ পিছত বুট মাহ প্ৰসাদ বিতৰণ কৰা হয় আৰু সকলোৱে খালে। খোৱাৰ লগে লগেতো একো হোৱা নাই কোনো। তাৰপিছত মাহ প্ৰসাদ খোৱাৰ পিছত ভাত পানী দিয়া হ'ল মাছৰ লগত, সেইটোও খালোঁ। খাই পেলাই একো হোৱা নাই কাৰো। ঠিক ৰাতিৰ পৰা এজন দুজন মানুহ কিছুমানে লেট্ৰিন শৌচ হৈছে আৰু তেনেকুৱা। তাৰপিছত ঠিক তেনেকৈ থাকিলেও পাছদিনাখন দেওবাৰ কিবা মঙলবাৰ দিনাখন আমাৰ ৰাইজৰে তাতে কিবা আছিলে অলপ মিটিং, বছৰেকীয়া উদিত হিচাপ কিতাপ আছিলে। তাতে সকলোৱে থাকিলোঁ, হিচাপ কিতাপ কৰি শুনিলোঁ যে এজন মানুহ কিবা হৈ আছে, চিৰিয়াছ হৈছে, প্ৰেছাৰ উঠিছে, কিবা হৈছে, এনেকুৱাই চাবলৈ গ'লোঁ আমি। আকৌ অলপ পাছত সেইফালে শুনিলোঁ, সেইফালে তাৰপিছত ফাৰ্মাচীত নিলে, ওচৰৰ ফাৰ্মাচী। তাৰপিছত ফাৰ্মাচীয়েতো উপায় নাপায়, আমাৰ ডেকা পাম চিকিৎসা চৰকাৰী কিবা মেডিকেলত সকলোকে পঠাই দিলে। তাৰপিছত ডেকা পামত আনিলোঁ, আনি পেলাই আকৌ ডেকা পামৰ পৰা আমাৰ এই চিলাপথাৰত পঠাই দিলে। এতিয়া ক'বলৈ গ'লেতো ৩৫জন মান হ'ব। সৰু সৰু ল'ৰা ছোৱালী আছে, 5 বছৰীয়া, 2 বছৰীয়া, তাৰপিছত 6 বছৰীয়া, এনেকুৱা ল'ৰা ছোৱালী আছে। তাৰপিছত বুঢ়া বুঢ়ী আছে আৰু বোৱাৰী আছে, সকলোৱে। এতিয়া বৰ্তমান অলপ আৰোগ্য হৈছে, কিছুমানে ঘৰত গুচি গ'ল, এতিয়াও চিকিৎসা চলি আছে। এতিয়া আমি আজি ডক্টৰৰ পৰামৰ্শ লৈ পেলাই আকৌ গাঁৱত গুচি যাম বুলি ভাবিছোঁ। তেনেহ'লে মই নমস্কাৰ যাচিলোঁ। আমি খোৱাখিনি প্ৰসাদ খাইছোঁ, তাৰপিছত কিছুমান মাছ খাইছোঁ। মানে মাছটো মানে মাছৰ পৰা হ'ল না প্ৰসাদৰ এইটো ক'ব নোৱাৰোঁ। এইটো গোটেই ৰাইজে খাইছিলে, মানে কিছুমানটো হোৱা নাই। আমি কিন্তু হ'ল, অলপ ভালো হ'ল। ৰাতিটো হৈছিলে চিৰিয়াছ কেতিয়াবা। টোটেল ইয়াত ৩০-৩৫ জনটো আহিলে আৰু কিছুমানটো বাহিৰত আছে, ভাল হয়, অলপ খোজকাঢ়ি আছে। ডিব্ৰুগড় এতিয়ালৈকে যোৱা নাই বাৰু, নাই যোৱা। এইটো মোৰ হিচাপতো মোৰ কণ্টেক্ট মানে এইটো ফুড প্ৰয়োজন আছে আৰু ইয়াত।